প্ৰথমতে আমি কবি ধ্ৰুৱভূষণ মহন্তক ধন্যবাদ জ্ঞাপন কৰোঁ। এইকাৰণে মানে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব যে তেখেতৰ যিটো অৱসৰী জীৱন, এই অৱসৰী জীৱনৰ ভিতৰত তেওঁ শিক্ষাৰ লগত যি ধৰণে জড়িত, সেইধৰণে ঢেকালী সমাজ আৰু সামাজিক তথা সাংস্কৃতিক জীৱনখনৰ লগতো জড়িত। তো ব্যক্তিগত ঘাত প্ৰতিঘাতক একাষৰীয়াকৈ থৈ তেখেতে এখন কবিতা পুথি উলিয়ালে যে টুকুৰা চৰাইৰ দৰে। আৰু কবিতা পুথিখনৰ কবিতাবিলাকত মই লিখিছিলোঁ যে বিশেষ তেওঁ ব্যঞ্জনা বা প্ৰতীক, চিত্ৰকল্প, ৰূপক এইবিলাকৰ সহায় লোৱা নাই। সহজ সৰল ভাষাত মনৰ ভাৱবিলাক আৰু তেওঁৰ মনত দোলা দি যোৱা জাতীয় প্ৰেম, সমাজ জীৱন, সমন্বয়, সম্প্ৰীতি গোটেইখিনি প্ৰকাশ পাইছে। অৱশ্যে দুই এটা কবিতাত তেওঁ ব্যক্তিগত যিটো মানে এটা মানে কি বুলি ক'ম, মৃত্যু চেতনাৰ নিচিনা এটা ভাৱেও ক্ৰিয়া নকৰাকৈ থকা নাই। গতিকে মই আশা কৰোঁ মানে পাঠক সমাজে গ্ৰন্থখন আদৰি ল'ব আৰু ধ্ৰুৱভূষণ মহন্ত ছাৰৰ এই যাত্ৰা অব্যাহত থাকক। ধন্যবাদ। ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱভূষণ মহন্তৰ এখন কাব্য সংকলন টুকুৰা চৰাইৰ দৰে আজি উন্মোচিত হৈছে। গ্ৰন্থখনত বহুখিনি কবিতা ইয়াত সংযোজিত হৈছে। জীৱনৰ তেখেতৰ এখন প্ৰথম কবিতা পুথি। গতিকে এই কবিতা পুথিখনত তেখেতৰ বিভিন্ন সময়ত যিবিলাক ৰচনা কৰা যি কবিতা, এই কবিতাসমূহ ইয়াত সন্নিৱিষ্ট হৈছে আৰু কবিতাসমূহৰ বিষয়বস্তু যথেষ্ট ব্যাপক। তেখেতৰ পত্নীৰ বিয়োগৰ পৰা আৰম্ভ কৰি গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুলৈকে সকলোখিনি কবিতা ইয়াত সন্নিৱিষ্ট হৈছে। তেখেতৰ জীৱনৰ যি উপলব্ধি, যি ঘাত প্ৰতিঘাত, যি অনুভূতি, সেই গোটেইখিনি কথা তেখেতৰ ইয়াত সন্নিৱিষ্ট হৈছে। এগৰাকী সামাজিক পৰ্যবেক্ষক হিচাপে সমাজৰ যিবিলাক ঘটনা পৰিঘটনা, সেইসমূহ ঘটনাবিলাক তেওঁ শব্দৰে খুব সুন্দৰকৈ প্ৰতিফলিত কৰিব পাৰিছে। মই ভাবোঁ টুকুৰা চৰাইৰ দৰে এই কাব্য পুথিখন পঢ়ি পাঠকে খুব সুখ অনুভৱ কৰিব। খুব ভাল লাগিছে। আচলতে ধ্ৰুৱ মহন্ত দাক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, যে আগৰ পৰাই আমি ধ্ৰুৱদাৰ লগত কবিতা বিভিন্ন ধৰণৰ কথা আলোচনা কৰোঁ, তাৰপিছত কবিতাও স্থান পায়। কেতিয়াবা আমি ধ্ৰুৱদাৰ পৰা ৰাতি 11-12টাতো কবিতা শুনিছোঁ। তেওঁৰ মনত যিবিলাক কথা ওলায়, টুকুৰা আগতে লিখে আৰু কয়, ৰাতি কেতিয়াবা ফোন কৰি কয় যে গৌতম কিবা এটা লিখিছিলোঁ শুনিবা। তেতিয়া আমিও ব্যাকুল হৈ থাকোঁ যে ধ্ৰুৱদাই কি লিখিছে। আচলতে বিভিন্ন ঘাত প্ৰতিঘাতেৰে মানুহে তেওঁৰ জীৱনটো পাৰ কৰি গৈছে। আমি তেওঁক কেতিয়াও ভাঙি পৰা দেখা নাই আৰু সেইকাৰণে আমাৰ আদৰ্শ নিচিনা হৈ পৰিছে। যেতিয়া আমি ক'ৰবাত ব্যৰ্থিত হওঁ, তেতিয়া ধ্ৰুৱদাৰ মুখখন চালেই আমি সাহস পোৱাৰ নিচিনা। গতিকে তেওঁৰ কবিতাবিলাক খুব মানে সবল আৰু মানে গোটেই শক্তিশালী বুলিয়ে ভাবোঁ তেওঁৰ অনুভৱবিলাক। আৰু আমি আগলৈ তেওঁৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ কবিতাবিলাক পাই থাকিম বুলি আশা ৰাখিছোঁ। খুব ভাল লাগিছে। মই আজি গৌৰৱান্বিত, কাৰণ ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ প্ৰচেষ্টাতেই মোৰ আজি এই পুথিখন ইয়াত উন্মোচন কৰা হ'ল বুলিয়ে ক'ব লাগিব। কাৰণ সাহিত্য সভাৰ কেইবাগৰাকী ব্যক্তি এই গ্ৰন্থখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সদ্য প্ৰয়াত মোৰ পত্নী নিকুমণি মহন্তৰ সোঁৱৰণত আজি তেওঁৰ বাৰ্ষিক তিথিত এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই মই অতি আনন্দিত।